মৃদুমুদ্ৰা নাবাছিল। মৃত্যুৰে যুঁজি যুঁজি হাৰ মানিলে মৃদুমুদ্ৰাই। ৩২ দিন GMCHত মৃত্যুৰে যুঁজিছিল মৃদুমুদ্ৰাই। নলবাৰীৰ মুকালমুৱাৰ ১৭ বছৰীয়া মৃদুমুদ্ৰা ডেকাক মনত আছেনে? উচ্চতৰ মাধ্যমিকৰ দ্বাদশ শ্ৰেণীৰ মেধাৱী ছাত্ৰীগৰাকী। যোৱা ৩১ মেৰ সন্ধিয়া মৃদুমুদ্ৰাৰ ওপৰত চলিছিল নৃশংস আক্ৰমণ। মুকালমুৱাৰে ১৭ বছৰীয়া ৰ'জালীৰ একপক্ষীয় প্ৰেমৰ জিঘাংসাৰ বলি হৈছিল মৃদুমুদ্ৰা। মৃদুমুদ্ৰাৰ প্ৰাণ ৰক্ষা কৰিবলৈ গৈ সিদিনাই ৰ'জৰ ঘাতক আক্ৰমণত প্ৰাণ হেৰুৱাইছিল সম্পৰ্কীয় ভাতৃ তথা স্থানীয় আছু নেতা মাধুৰ্য বৰ্মনে। ১ জুনত GMCHত ভৰ্তি কৰা হৈছিল মৃদুমুদ্ৰাক। তাৰ পিছৰে পৰাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অভিজ্ঞ চিকিৎসকৰ দলে চিকিৎসা কৰিছিল ছাত্ৰীগৰাকীক। ২টা জটিল অস্ত্ৰোপচাৰো হৈছিল। চিকিৎসকৰ মতে ক্ৰমান্বয়ে সুস্থ হৈ আহিছিল মৃদুমুদ্ৰা। ফিজিঅ'থেৰাপিও আৰম্ভ কৰা হৈছিল। কিন্তু বৃহস্পতিবাৰে নিশা হঠাৎ দুটাকৈ কাৰ্ডিয়াক এৰেষ্টত আক্ৰান্ত হয় মৃদুমুদ্ৰা। লগে লগে ভেণ্টিলেশ্যন কক্ষলৈ স্থানান্তৰিত কৰা হয় মৃদুমুদ্ৰাক। আজি পুৱা চিকিৎসকে ঘোষণা কৰে ছাত্ৰীগৰাকীৰ মৃত্যুৰ তথ্য। আজিলৈকে তেওঁ আমাৰ হস্পিটেলত মেইনলি ICUতে ৰখা গ'ল। তাৰ ভিতৰত তেওঁক দুবাৰ আমি অস্ত্ৰোপচাৰ কৰিলোঁ। তেওঁৰ যিহেতু চোকা অস্ত্ৰ দি তেওঁৰ স্পাইনেল কৰ্ডৰ চাৰ্ভাইকেল আৰু লাম্বাৰ ডাৰ্চেল এৰিয়াত কিছুমান আঘাত পাইছিলে। তাৰ মাজত তেওঁ বহুখিনি মাজতে সুস্থ হৈছিলে। আমি ফিজিঅ'থেৰাপিও আৰম্ভ কৰিছিলোঁ। যদিও তেওঁৰ লগত নাৰ্ভ ইঞ্জুৰি আছিলে, সেইকাৰণে ফিজিঅ'থেৰাপিখিনি বেছিকৈ ভালকৈ কৰা গৈছিলে। লাহে লাহে কিন্তু তেওঁৰ অলপমান শৰীৰটো অসুস্থ হ'ল। আজি লাষ্ট 7 দিনমানৰ পৰা ৭২ ঘণ্টাৰ পৰা তেওঁৰ শৰীৰটো আৰু অসুস্থ হৈছিলে। আমি তেওঁক ইণ্টিউবেশ্যন কৰিব লগা হ'ল, তাৰমানে ভেণ্টিলেটৰ দিব লগা হ'ল। মৃদুমুদ্ৰাৰ মৃত্যুৰ শোকত ভাগি পৰিছে দৰিদ্ৰ পৰিয়ালটি। ৩১ মেৰ সন্ধিয়া ৰ'জালীৰ সেই ভয়ানক আক্ৰমণৰ কথা এতিয়াও পাহৰা নাই পৰিয়ালটোৱে। তথাপি কিশোৰীগৰাকীৰ চিকিৎসাতে ব্যস্ত হৈ পৰিছিল পৰিয়ালটো। সকলোৰে আশা আছিল পূৰ্বৰ দৰে সুস্থ হৈ উঠিব মৃদুমুদ্ৰা। কিন্তু নাই, পৰিয়ালটোৰ এই ইচ্ছাত যেন সন্মতি নাছিল ঈশ্বৰৰ। আমি ৰাইজক এৰি দিছোঁ, ৰাইজে যি কৰিব তাৰ বিচাৰটো ৰাইজে প্ৰত্যুত্তৰ দিব। মই আছিলোঁ। আজি ৭:৩০ বজাত এইটো ঘটনাটো ঘটিছে ৭:৩০ বজাত। গতিকে এতিয়া মই কি ক'ম আৰু, মই ক'ব লগা মোৰ ভাষা নাই। মই আপোনালোকক অনুৰোধ জনাইছোঁ, সংবাদ মাধ্যমক অনুৰোধ জনাইছোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়কো মই অনুৰোধ জনাইছোঁ যে এনেকুৱা যাতে এই যোনটো আপোনাৰ এনেকুৱা কেছ ঘটিছে, এনেকুৱা কেছ যাতে ভৱিষ্যতে যাতে নঘটে। আৰু মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিছোঁ যাতে ইয়াৰ এজন দোষিত হৈছে আৰু যিবিলাক দোষী আছে সেইবিলাক যাতে শাস্তি পায়। ৩১ মেৰ সন্ধিয়াৰ পৰাই এক অনাকাংক্ষিত শোকাকুল পৰিৱেশৰ মাজত সোমাই পৰিছিল মৃদুমুদ্ৰাৰ দৰিদ্ৰ পৰিয়ালটো। বিগত ৩২টা দিনে সেই শোক বুকুত বান্ধিয়েই যেন আজি শেষ হৈ গ'ল পৰিয়ালটো। মেধাৱী ছাত্ৰীগৰাকীৰ পঢ়া টেবুলখন আৰু কিতাপবোৰৰ মাজতে এতিয়া দুৰ্ভগীয়া পৰিয়ালটোৱে বিচাৰি ফুৰিছে মৃদুমুদ্ৰাৰ স্মৃতি। কান্দি কান্দি ভাগৰি পৰিছে পৰিয়ালটোৰ প্ৰতিগৰাকী সদস্য। মৃদুমুদ্ৰাই এদিন চুবুৰীটোৰেই নাম কৰিব বুলি আশা কৰিছিল প্ৰতিবেশীয়ে, কিন্তু সেই আশাও অপূৰ্ণ হৈ ৰ'ল। আমাৰ মৃদুমুদ্ৰা ডেকা আমাৰ অতি মৰমৰ ছোৱালী। তাই শিক্ষা দীক্ষা সৰুৰ পৰাই ভাল আছিল। বহুতো শিক্ষা অনুষ্ঠানত তাই বহুতো ফাৰ্ষ্ট প্ৰাইজ লৈ আহিছে আৰু মেট্ৰিক পৰীক্ষাতো তাই ভাল ৰিজাল্ট কৰিছে। আমি ভাবিছোঁ কি তাই এটা সময়ত আমাৰ চুপাৰে নাম এটা কৰিব। তাই হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত তাই ICS পঢ়াৰ কাৰণে বৰ আশা এটা কৰিছিল। দেউতাকটো বহুত কষ্ট কৰে, বহুত আশা কৰিছিলোঁ যে আমাৰ চুপাৰ এটা নাম হ'ব। কিন্তু কি ক'ব, দুৰ্ভাগ্যবশতঃ এই ৰ'জালীয়ে তাইক হত্যা কৰি শেষ কৰিলে। কোনোৱেও ভাবিবই পৰা নাছিল যে ১৭ বছৰীয়া মৃদুমুদ্ৰাৰ সৈতে এনে ঘটনা ঘটি যাব পাৰে। ৩১ মেৰ সন্ধিয়াৰ ঘটনাটো বহুতেই প্ৰথমে পথ দুৰ্ঘটনা বুলিয়েই ভাবিছিল। মাধুৰ্যক হস্পিটেলত ভৰ্তি কৰালৈ দুৰ্ঘটনা বুলি ভবা হৈছিল ঘটনাটো। কিন্তু কথাখিনি ক'বলৈ মাধুৰ্য তেতিয়ালৈ জীয়াই থকা নাছিল। গুৰুতৰভাৱে আহত মৃদুমুদ্ৰাই খেহাই কৈছিল, ৰ'জে আমাক দাৰে ঘপিয়াইছে। মৃদুমুদ্ৰাৰ এই স্বীকাৰোক্তিৰ পিছতেই উন্মোচন হৈছিল প্ৰেম, প্ৰত্যাখ্যান, জিঘাংসা আৰু প্ৰতিশোধৰ এক লোমহৰ্ষক কাহিনী। মৃদুমুদ্ৰাৰ প্ৰতি একপক্ষীয় প্ৰেম আছিল ৰ'জালীৰ। দুয়ো সৰুতে স্কুলত একেলগে পঢ়িছিল।
মৃদুমুদ্ৰাই প্ৰেম প্ৰত্যাখ্যান কৰাৰ পিছত হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰিছিল ৰোজে। মৃদুমুদ্ৰাৰ প্ৰত্যাখ্যান মানি ল'ব পৰা নাছিল কিশোৰ ৰোজে আৰু শেষত উগ্ৰ স্বভাৱৰ ৰোজৰ নৃশংস আক্ৰমণৰ বলি হৈছিল মৃদুমুদ্ৰা। 5 দিন পূৰ্বে আৰক্ষীয়ে পুনৰ গ্ৰহণ কৰিছিল মৃদুমুদ্ৰাৰ ভাষ্য। আমিতো এক্সিডেণ্ট বুলিয়ে ভাবি আছিলোঁ, মেডিকেলত নিয়াক গেলি আমি এক্সিডেণ্ট বুলি ভাবি আছিলোঁ। মাধুৰ্য বৰ্মনক আমি নলবাৰী মেডিকেল হস্পিটেলত নিলোঁ আৰু আপোনাৰ মৃদুমুদ্ৰাক নিলে সাৰথিৰ পৰাই তাইক আকৌ হেৰিত নিলে এই নলবাৰী মেডিকেলত। তেতিয়াহে গম পালোঁ যি হেৰি কৰিছে হানছি ৰজালীয়ে। তাৰপিছত আমি মাধুৰ্য বৰ্মনৰ স্পটবিলাক চালোঁ গোটেই জেগাতে। মৃদুমুদ্ৰাৰো বহুত জেগাত স্পট কৰিছে আৰু মেইনলি তাইক পিছফালৰ পৰাই যি দুটা হান নিছে সেই হানত তাই মানে বচাব নোৱাৰিলে আৰু ডক্টৰে। 1 জুনত GMCHত ভৰ্তি হৈছিল মৃদুমুদ্ৰা। সিদিনাই নলবাৰী আৰক্ষীৰ এনকাউণ্টাৰত নিহত হৈছিল ৰোজ আলী। একাংশই এই ঘটনাক লাভ জেহাদ বুলি ক'ব খোজে। একাংশই এই ঘটনাক আখ্যা দিছে অপৰিপক্ক বয়সৰ অক্ষমনীয় ভুল বুলি। ভুল স্বাভাৱিকতে আছিল ৰোজৰ ভুলৰ বাবে শেষ হৈ গ'ল দুটা সম্ভাৱনাময় জীৱন, এটা মাধুৰ্য বৰ্মনৰ আৰু এটা মৃদুমুদ্ৰা ডেকাৰ। লগে লগেই শেষ হৈ গ'ল দুখন ঘৰো, শেষ হৈ গৈছে ৰোজ আলীৰ ঘৰখনো। এই ঘটনাৰ পৰা আমি শিক্ষা লোৱা উচিত। আমি শিকা উচিত আমাৰ সন্তানক আমি কি শিক্ষা দিম, কাৰণ নৈতিক চৰিত্ৰ আৰু মূল্যবোধৰ শিক্ষা অবিহনে জীৱনৰ প্ৰকৃত শিক্ষা অসম্ভৱ। ভুলটোক ভুল বুলি সন্তানক শিকাব লাগিব আমিয়েই, অন্যথা এনে বহু ভুলে শেষ কৰি দিব বহু সম্ভাৱনাময় জীৱন। ব্যুৰ' ৰিপৰ্ট NKTV+।